নীলৰ দৰে চুবুৰীয়া নীলৰ দৰে চুবুৰীয়া ল'ৰা নীলৰ দৰে চুবুৰীয়া এটা ভাল ল'ৰা তাক লকআপত ভৰাব পাৰে তাক লকআপত ৰাখিব পাৰে ইমানেই স্বাধীন হৈ গ'ল তাই হওক চাগে এদিন নহ'লে এদিন হয় এদিন গম পাব এদিন হয় এদিন গম পাব যে উদণ্ড হৈ নচাপে স্বাধীনতা উদণ্ড হৈ নচাটোৱেই স্বাধীনতাৰ অন্য নাম হ'লেও তাই যি কৰিছে হ'লেও তাই যি কৰিছে তোমাক জনাই কৰিছে আমাৰ এই পাখণ্ডই কি কিন্তু আমাৰ এই পাখণ্ডই কি কৰিছে পইচা দি আমাৰ পৰা পইচা নি মদৰ দোকানত দিছে মদৰ নিচাত ডুবি থাকি মদৰ নিচাত ডুবি থাকি এইবাৰ পৰীক্ষাও ড্ৰপ দিব লগা হ'ল বাকী খুজি মদৰ বেপাৰীয়ে মোক বাকী খুজি মদৰ দোকানীয়ে মোক দম দিব পৰা ই বাকী দিব নোৱাৰি পলাই আহিব ই বাকী দিব নোৱাৰি পলাই আহিব লগা হ'ল ডাঙৰ ডাঙৰ কাণ্ড কৰিছে ইমান ডাঙৰ ডাঙৰ কাণ্ড কৰিছে ইয়াৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত কিন্তু ভুল অকণমান আমিও নকৰা নহয় আপোনাৰ পৰাটো নিচেই আপোনাৰ পৰাটো নিচেই ফিজ আৰু আপোনাৰ পৰা ফিজটো নিছে মোৰ নামত ফিজ আৰু কিতাপৰ নামত কিতাপৰ নামত প্ৰদান হৈ পেলাইছে আৰু আৰু এইবোৰেৰে ই দিনে ৰাতিয়ে মদ খাইছে দাদা আৰু নালাগে এটা কথা বুজে এই শুন আৰু নালাগে তই তালৈ যা ঘৰত থাকো ফুটা কৰি এটা তাক দি দিব যদি কোনোবাই সোধে ই কি কৰে ক'ব ই হাত ডাক্তৰ হয় নাই 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 এইবোৰ নকৰিব সেইবোৰ নকৰিব বেপাৰীটো বৰ ডেঞ্জাৰ এই সেই মদৰ বেপাৰীটো বৰ ডেঞ্জাৰ নহয় এওঁলোক মানে আপোনাৰ মোৰ মানে চুবুৰী মানুহ বহুত আপোন মানুহ নহয় মানে আপোনবোৰৰ বহুত ভাগ আপোনবিলাকো বহুত ভাগ থাকে এওঁলোকৰ ভাগবোৰ তেওঁলোকৰ ভাগটো বেলেগ ধৰা বেলেগ মানে বেলেগ আৰু বেলেগ মানে বেলেগ আৰু যেনে ধৰা এই মানুহবোৰৰ লগত যেনে ধৰা এই মানুহবিলাকৰ লগত মই সদায় উঠা বহা অকলে উঠা বহা কৰোঁ সুখে দুখে থাকোঁ মই নাথাকোঁ তোমাক মই মাজে সময়ে লগ পাওঁ মই মাজে সময়ে লগ পাওঁ আজি ফোন কৰিব আজি ফোন কৰি ক'লা আজি ফোন কৰি ক'লা কোনোবা এটা মন্দিৰলৈ যাব লাগে মই লৈ তোক লৈ আহিলোঁ মই কিয় মন্দিৰলৈ আহিব খুজিছোঁ মই আজি কিয় মন্দিৰলৈ আহিবলৈ খুজিছিলো তুমি জানা মই কেনেকৈ জানো মই কেনেকৈ জানো তোমাৰ আৰু বেছি আপোন হ'ব তোমাৰ আৰু বেছি আপোন হ'ব। সুখে দুখে তোমাৰ লগত থাকিব সুখে দুখে তোমাৰ লগত থাকিব। তোমাৰ জীৱনটোৰ একমাত্ৰ সংগী হ'ব তোমাৰ জীৱনটোৰ একমাত্ৰ সংগী হ'ব। আমি এই মন্দিৰটোত বিয়াখন পাতিম আমি এই মন্দিৰটোতে বিয়াখন পাতিবা ভাগৰ বিয়া বিয়া মই আৰু এনেকৈ আঁতৰে থাকিব নোৱাৰোঁ মই আৰু এনেকৈ আঁতৰে আঁতৰে থাকিব নোৱাৰোঁ সদায় সদায় মাতি আনি প্ৰেম কৰি সদায় সদায় এনেকৈ মাতি আনি প্ৰেম কৰিব নোৱাৰোঁ বিয়া পাতিম বিয়া পাতিম আৰু আজি মই বিয়া পাতিম আৰু আজীৱন একেলগে থাকিম কৈ থাকিম তোমাৰ কিবা কৈ থাকিম হ'বনে নাই তোমাৰ কিবা হ'বনে নাই কোৱা না হ'বনে নাই কোৱা না হ'বনে নাই মোৰ লগত বিয়া হ'বলৈ মন নাই নেকি মোৰ লগত বিয়া হ'লে তোমাৰ মন নাই মন নাই নহয় মন নাই নহয় মই কিবা এভইড কৰিছা নহয় তুমি এভইড কৰিছা বাকী মানুহে কয় এভইড কৰিছা তুমি হয়নে নহয় কোৱা মানুহে কোৱাৰ দৰে তুমি পাগলী বুলি বাকী মানুহে কোৱাৰ দৰে তুমি মোক পাগলী বুলি ভাবিছা পাগলী বিয়া পাতিবলৈ তোমাৰ পাগলী বিয়া পাতিবলৈ তোমাৰ লাজ লাগিছে হয়নে নহয় কোৱা সাগৰ কোৱা সাগৰ হয়নে নহয় লাজ লাগিছে হয়নে নহয় সাগৰ মই সাগৰময় সাগৰত পানী নুশুকায় মই সাগৰত পানী নুশুকায় সাগৰত পানী নুশুকায় এইখন সাগৰত আৰু এইখন সাগৰত নতুন মানে সূৰ্যই জন্মলগ্নৰ পৰাই যিখিনি নাটক ৰাইজৰ মাজত এৰি দি আহিছোঁ আৰু সেই নাটকখিনি এখন মানে কি পৰিয়ালৰ সকলোৱে চাব পৰা ধুনীয়া এখন নাটক আমি দি আহিছোঁ আৰু কিছুমান বস্তু মই পুংখানুপুংখভাৱে নিজে মই চাওঁ এইবুলি মোৰ চকুদৰে একাপ চাহত এটা বস্তু পাব যে এখন সুন্দৰ মানে পাৰিবাৰিক কাহিনী আৰু পাৰিবাৰিক কাহিনীত কোনো ধৰণৰ নাটকখনত উচ্ছৃংখলতা নাই গান আমি ৰাখিছোঁ তিনিটা গানেই ৰাখিছোঁ কাৰণ আজিকালি দৰ্শকৰ ৰুচি অনুযায়ী কিছুমান কাম কৰিবলগীয়া হয় আমি যিহেতু আমাৰ এইখন যদিও শিল্পী সত্তাৰে আগবাঢ়ি গ'লেও এটা অলপ ব্যৱসায়ৰ কথাও থাকে গতিকে আমি তিনিটা গান ৰাখিছোঁ কিন্তু ৰাখিলেও নাটকখনত তাৰমানে কোনো ধৰণৰ উচ্ছৃংখলতা নাই কোনো ধৰণৰ মাৰপিট নাই মাত্ৰ এই দুটা স্বৰ আছে এটাক স্বৰ মাৰিব আৰু সেইটো স্বৰৰ মানে হেৰি কৰি পেলাই আন এটা স্বৰ সদায় সেইটোৱে নাটকখনৰ মাৰপিট বুলি ক'লে কোনো উচ্ছৃংখলতা নাই সুন্দৰ এখন টিকটক গানটো এতিয়া ধৰক গানটো শুনি বা গানৰ যিটো ভিডিঅ' সেইটো শুনি সেইটো চাই পেলাই দৰ্শক ৰাইজে যিমানখিনি সঁহাৰি দিছে এতিয়া সেইটো লৈ মই অকণমান চিন্তাত পৰিছোঁ যে সেই গানটো লৈ সেই নাটকখন লৈ মই দৰ্শক ৰাইজৰ মাজলৈ যেতিয়া যাম গৈ যে মই কিমানখিনি দিব পাৰোঁ তাৰ মই মানে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু মই ভাবোঁ যে গানটোৰ
এনেই ভিডিঅ' ৰেকৰ্ডিং যিয়েই নহওক কিন্তু মঞ্চত উপস্থাপন যেতিয়া হ'ব মঞ্চত উপস্থাপন হোৱাৰ লগে লগে সেই গানটো দৰ্শক ৰাইজে যিমান মৰমেৰে আঁকোৱালি লৈছে তাতকৈ অধিক মৰম পাওক বুলি মই তাক মানে হেৰি কৰি আছোঁ, চেষ্টা অব্যাহত ৰাখি আছোঁ। অভিজিত ভট্টৰ 2খন, মোৰ চকুলোৰে একাপ চাহ আৰু মৃত্যুৰ আবেদন আৰু প্ৰশান্ত মেনাৰ নষ্ট পুৰুষ, এই দুজন নাট্যকাৰৰ 3খন নাটক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।